আমি ইয়াত 40 বছৰ ধৰি মই ইয়াত বসবাস কৰি আছো। মুখ্যমন্ত্ৰী মহোদয় যেনেকুৱা আমাক হাৰাশাস্তি দি আছে, ইয়াৰ পৰা গোটেই মানুহ যদি ল'ৰা ছোৱালী মাইকী মানুহ চব গোটাই মেলি যদি আমাক হত্যা কৰিলেহেঁতেন তেতিয়াহ'লে আমি শান্তি পালোহেঁতেন। এতিয়া আমাক যেনেকুৱা মাৰি আছে এনেকুৱা মাৰিব নালাগিছিলে। আজি ইমান যদি আমি চৰত বসবাস কৰি থাকোঁতেও যদি আমাক উচ্ছেদ কৰিলেহেঁতেন, কমচে কম আমাক খেতি বাতি কৰিছিলোঁ, ল'ৰা ছোৱালী লৈ ইমান কষ্ট কৰি আমি খেতি বাতি কৰিছিলোঁ, এইটো আমাক খেতিটো উঠাবলৈ সময় দিব লাগিছিলে। নহ'লে আমাক এতিয়া এনেকুৱা মানুহ চব গোটাই এক লগত মাৰিব লাগে ভাল আছিলে। আমাক মুখ্যমন্ত্ৰী মহোদয় ইমান হাৰাশাস্তি নিদি আমাক যদি মাৰি পেলাইতো তেওঁ ভাল আছিলে। আমি মুখ্যমন্ত্ৰী অনুৰোধ কৰিছোঁ, আমাক এনেকুৱা হাৰাশাস্তি আৰু নিদিব, আমাক কেনেকুৱা নিৰাপত্তা দিব লাগে এইটো আপোনাৰ তাত অনুৰোধ জনাইছোঁ। আপোনালোকক হাৰাশাস্তিটো আমাক মুক্ত কৰি দিয়ক। এইটো চৰকাৰী বুলি আমি গম পাইছোঁ, পাই পেলাই কি কৰিম, আমাৰ নদী ভাঙি দিছে। নদী ভাঙাৰ পিছত আমি বেলেগত ঠাই ল'ব নোৱাৰিলোঁ, মাটি পইচা পাতি নাই। আমি সৰুৰ পৰা ইয়াত আহি আমাৰ দেউতা আহি ইয়াত মাটি ল'লে, কিনি মিনি লৈছে। লোৱাৰ পিছত আমি ইয়াত ডাঙৰ হ'লোঁ। এইটো ইয়াতেই কোনোবা মানুহৰ পৰা কিনি পিনি লৈছোঁ, কোনোবাজনে ধৰি লৈছে চৰৰ মাটি, কোনোবাজনে লৈছে এজনৰ পৰা আমি টকা 2000 3000 দি লৈছোঁ। আমাৰ নদী ভাঙাৰ পিছতো আমি আৰু কিন্তু তাত ঠাই নাপালোঁ, আমি ইয়াতেই ডাঙৰ হ'লোঁ, ইয়াতেই হেৰি হ'লোঁ।